2 নম্বৰ যেটো ভ্যাকেন্সি মুকলি কৰিছে 2 নম্বৰ জিলাখন হৈছে হাইলাকান্দিৰ ফালৰ পৰা আহিছে ইয়াৰ কাৰণে অল আসামৰ কেণ্ডিডেট আবেদনসমূহ কৰিব পাৰিব আৰু যিসমূহ হাইলাকান্দিত বাস কৰে তেওঁলোকৰটো একেবাৰে ভাল খবৰেই হয় আৰু হাইলাকান্দি জুডিচিয়াৰ পৰা ভ্যাকেন্সি কিনি আছে অফিস এসিস্ট্যান্ট আৰু অফিস পিয়নৰ ভ্যাকেন্সি হয় যেটো আপোনালোকৰ অফিস এসিস্ট্যান্টৰ ভ্যাকেন্সি এটো আপোনালোকৰ গ্ৰেড 3 লেভেলৰ হয় আৰু যেটো অফিস পিয়নৰ ভ্যাকেন্সি এটো আপোনালোকৰ গ্ৰেড 4 লেভেলৰ হয় আৰু ইয়াৰ বাবে আপোনালোকৰ এডভাৰটাইজমেন্টখন ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব আপোনালোকে চেক কৰি ল'ব পাৰিব ইয়াৰ আপোনালোকে দেখিব ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি হাইলাকান্দি তাৰ পৰা ভ্যাকেন্সি কিনি আহিছে ইয়াৰ আপোনালোকে দেখিব 27/5/2024 মানে মে মাহৰ 27 তাৰিখলৈকে ভ্যাকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি হাইলাকান্দি ফালৰ পৰা আহিছে অফিস এসিস্ট্যান্ট আৰু অফিস পিয়নৰ ভ্যাকেন্সি হয় আৰু অফিস এসিস্ট্যান্টৰ কাৰণে এটাকৈ ভ্যাকেন্সি আছে এডুকেশন কোৱালিফিকেশনৰ ক্ষেত্ৰত মাত্ৰ গ্ৰেজুৱেচন লাগিব মানে গ্ৰেড 3 লেভেলৰ যেটো হয় তাৰ কাৰণে আপোনালোকক বিচাৰিছে গ্ৰেজুৱেচন আৰু কম্পিউটাৰ বিষয়ে অলপ জানিব লাগিব আৰু দৰমহা আপোনালোকক দিব 15000 টকা পাৰ মান্থ এজ লিমিটৰ সম্পৰ্কে 18 পৰা 38 বছৰ লগতে আপোনালোকৰ এসসি এসটি কাৰণে 5 বছৰকৈ 43 বছৰলৈকে আৰু ওবিসি 3 বছৰ 41 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব আৰু অফিস পিয়নৰ কাৰণে এটাকৈ ভ্যাকেন্সি আছে এডুকেশন কোৱালিফিকেশনৰ ক্ষেত্ৰত 8 পাছ হলে আবেদন কৰিব পাৰিব আৰু কিন্তু আপোনালোকে 12 পাছতকৈ তলত হ'ব লাগিব মানে 8 আৰু 10 পাছহে আবেদনসমূহ কৰিব পাৰিব দৰমহা দিয়া হ'ব 10000 টকাকৈ পাৰ মান্থ এজ লিমিটৰ সম্পৰ্কে 18 পৰা 38 প্ৰায় সেমে হয় আপোনালোকে এসসি এসটি কাৰণে 43 বছৰলৈকে ওবিসি 41 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু আবেদনৰ অন্তিম সময়সীমা হৈছে মে 27 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদনসমূহ কৰিবলৈ আপোনালোকে আগতো হতে সেম হয় যিখন আসাম ষ্টেণ্ডাৰ্ড ফৰ্ম বা আসাম গেজেটেড পাৰ্টনাৰ ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব বা কম্পিউটাৰ দোকানত গ'লে আপোনালোকে পাই যাব সেই ফৰ্মখন আনি ধুনীয়াকৈ সম্পূৰ্ণ ডিটেইলছখিনি ফিলআপ কৰিব ফিলআপ কৰি পেলাই আপোনালোকৰ যিসমূহ এডুকেশন সাৰ্টিফিকেট হয় সেইখিনি ল'ব সেইখিনি জাস্ট কৰিব চেজ কৰি আপোনালোকে নিজে সাইন কৰিব ফটো লগাব আৰু লগতে কোনটো পুস্তকৰ আবেদন কৰিব হেতু লিখিব লগতে এনভেলপ এটা ল'ব এনভেলপটোত আপোনালোকে এই এড্ৰেছটো লিখি পঠাই দিলে হ'ল ডিস্ট্ৰিক্ট এণ্ড সেশন জজ কাম চেয়াৰম্যান ৰিয়েলছে হাইলাকান্দি আপোনালোকে নিজে হলেও দিব পাৰে বা ডাকঘৰ যোগে পঠালেও আপোনালোকৰ আবেদনসমূহ হৈ যাব আবেদনসমূহ মে 6 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট হৈছে মে 27 তাৰিখ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব যদি ইন্টাৰেষ্টেড তেন আপোনালোকে ভ্যাকেন্সিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব এতিয়া আহিলো আমি যেটো 3 নম্বৰ বিভাগত মুকলি কৰিছে সেই বিভাগটো আপোনালোকে ভিডিওৰ শেষলৈকে চাই থাকিব